অবৈধ তীৰখালৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান নগাঁৱত ধনসহ এজন গ্ৰেপ্তাৰ দীৰ্ঘদিন ধৰি নগাঁও চহৰৰ মাজমজিয়াত তীৰখালৰ ৰমৰমীয়া বেহা চলাই আহিছিল একাংশ দুষ্ট চক্ৰই গোপন সূত্ৰ পমখেৰি সোমবাৰে অভিযান চলাই নগাঁও সদৰ আৰক্ষী চকীৰ নগৰ শাখা আৰক্ষীয়ে অভিযানত এজন তীৰখালৰ মাফিয়াক আটক কৰে নগাঁও নগৰ শাখাৰ আৰক্ষীয়ে আটকাধীন তীৰ মাফিয়াটোৰ নাম হবিবুৰ ৰহমান নগাঁৱৰ বৰবজাৰত তীৰখালৰ ৰমৰমীয়া বেহা চলাই আহিছিল তীৰ মাফিয়া হবিবুৰ ৰহমানে তীৰ মাফিয়া হবিবুৰ ৰহমানৰ পৰা আৰক্ষীয়ে নগদ ৪,৬৫০ টকাৰ সৈতে মোবাইল হেণ্ডছেট এটা আৰু আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ইপিনে এক গোপন সূত্ৰে জানিব পৰা মতে বৰ্তমান নগাঁও চহৰৰ এলফিষ্টন চাৰিআলি ঢিংগেট চাৰিখুটি শিয়ালমাৰী চকিটো পূজাবাৰী ফাঁচী ৰোড আদি বজাৰত ব্যাপক হাৰত এই তীৰ জোৱা খেল চলি আছে এই ঠাইত চলি থকা তীৰ জোৱাৰ বিৰুদ্ধে আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয় হবিবুৰ ৰহমান ঘৰ ক'ত ক'ৰ পৰা ধৰিছে কোন বজাৰ কাৰ তীৰ চলা এইটো মহাজন নহয় তীৰ চলা কোন মহাজন দাদা আমি 1200 টকা দিছোঁ এইবিলাকে হ'ব নালাগে